মোক যদি কোনোবাই কয় যে যে তুমি ISI ট্ৰেইনিং লৈছা, মোক যদি তেনেকৈ কয়, মইতো হিমন্ত বিশ্বৰ ঘৰ ওলামগৈ। মই চাই আছোঁ যে গৌৰৱ গগৈ ভয় খাইছে, ভালকৈ কথাখিনি ক'বলৈ সাহস কৰা নাই, ডিপ্ল'মেটিক কথা কৈ আছে। তুমি 10 ছেপ্টেম্বৰ আমি তোমাৰ পিছে পিছে ঘূৰি ফুৰিম। মোক কৰিব লাগিছিলে, মই হিমন্ত বিশ্বৰ ঘৰ ওলালোগৈ। হিমন্ত বিশ্ব শৰ্মাই এই সময়ত যে আচলতে কংগ্ৰেছ দলটোক ব্লেকমেইল কৰি আছে, সেইটো স্পষ্ট। এই মানুহটো এইটো একদম মিছাৰ ওপৰতে চলে। এই মানুহজন অকণমান ষড়যন্ত্ৰকাৰী, এই পৃথিৱীতে জন্ম হোৱা নাই। এই মানুহজন দুষ্ট ৰাজনীতিক, সেইটো সকলোৱে মানুহে জানে। তেওঁৰ কাৰণে ৰাজনীতিৰ কাৰণে তেওঁ সকলোকে বিক্ৰী কৰি দিব পৰা মানুহ। হিমন্ত বিশ্ব শৰ্মাক আচলতে কোনো মানে সৎ অসমীয়াই কোনেও বিশ্বাস নকৰে। তেওঁ হ'ল পশ্চিমত সূৰ্যটো উদয় হোৱা বুলি, মানে পূবত উদয় হোৱা সূৰ্যটো পশ্চিমত উদয় হোৱা সূৰ্যটো বুলিয়ে ক'বলৈ তেওঁ প্ৰস্তুত থাকে সদায়। তেওঁৰ কাৰণে ৰাজনীতিৰ কাৰণে তেওঁ সকলোকে বিক্ৰী কৰি দিব পৰা মানুহ। গতিকে হিমন্ত বিশ্ব শৰ্মাই এই সময়ত যে আচলতে কংগ্ৰেছ দলটোক ব্লেকমেইল কৰি আছে, সেইটো স্পষ্ট। কিন্তু দুৰ্ভাগ্যৰ কথা এইটোহে যে কংগ্ৰেছ দলৰ পৰা একেলগতে টিম ৱৰ্ক কৰি হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণক কাউণ্টাৰ দিব পৰা নাই, এইটো দিব পৰা নাই। দুৰ্ভাগ্যৰ কথা এইটোহে। মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোৱা 100টা কথাৰ চাগে 90টা কথাই মিছা হ'ব। এই মানুহটো এইটো একদম মিছাৰ ওপৰতে চলে। এই মানুহজন অকণমান ষড়যন্ত্ৰকাৰী, এই পৃথিৱীতে জন্ম হোৱা নাই। এই মানুহজন দুষ্ট ৰাজনীতিক, সেইটো সকলোৱে মানুহে জানে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই, মই ভাবোঁ যে তেওঁ মানে কংগ্ৰেছটোক অস্থিৰ কৰি ৰাখি 2026ৰ বতৰণি পাৰ হ'বৰ কাৰণে যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছে অমৈখতীয়াভাৱে কম্প্ৰিহেনচিভ এটা ৰেজিষ্টেঞ্চ প্ৰগ্ৰেম ল'ব নোৱাৰাৰ কাৰণে, প্লেন ল'ব নোৱাৰাৰ কাৰণে আজিৰ দিনটোত কংগ্ৰেছ বাৰম্বাৰ লোকচানৰ সন্মুখীন হৈ আহিছে। কংগ্ৰেছ বাৰম্বাৰ পিছুৱাই গৈ থাকিবলগীয়া হৈছে, হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ আগুৱাই গৈ আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কথা মইতো বিশ্বাসেই নকৰোঁ। তো আৰু যদি এটা কথা কওকচোন, যদি সঁচাকৈ তেওঁ এখন SIT গঠন কৰিছে, তেতিয়াহ'লে উত্তৰবিলাক SITয়ে নিদিয়ে কিয়? হিমন্ত বিশ্ব শৰ্মা SRTৰ প্ৰেছিডেণ্ট, SITৰ চেয়াৰমেন, নে হিমন্ত বিশ্ব শৰ্মা SITৰ সদস্য? যদি SIT বনাইছে, SITখনে কথাবিলাক কওক। আৰু সঁচাকৈ যদি লিগেল প্ৰশ্ন আছে, যদি সঁচাকৈ গৌৰৱ গগৈয়ে পাকিস্তানৰ কিবা আমাৰ বস্তু দিছেগৈ, চোৱাংচোৱাগিৰি কৰিছে, ISI ট্ৰেইনিং লৈছে, তেওঁ গ্ৰেপ্তাৰ নকৰি 10 ছেপ্টেম্বৰ বুলি এটা ধাৰণা দি থৈছে কেলে? কাহিনীটো কি? হয়নে নহয়? তাৰমানে 2026 চনৰ নিৰ্বাচনৰ আৰম্ভণি ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। সেই সময়খিনিত যাতে কোনোপধ্যে কংগ্ৰেছে যাতে এটা মানে হেৰি কৰিব নোৱাৰে, মানে গতি এটা লাভ কৰিব যাতে নোৱাৰে, তাৰ কাৰণে তেওঁ ছেপ্টেম্বৰ মাহটো ধৰি থৈছে। আৰু যদি ধৰি থৈছে, তেতিয়াহ'লে তেওঁতো আচলতে কি, যদি সঁচাকৈ এনেকুৱা গণ্ডগোল কৰিছে, NIA লগাই হেৰিয়াক গ্ৰেপ্তাৰ নকৰে কেলে? কি কয় আপোনাৰ গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰে কেলে? এনেকুৱা কি তেওঁ মানে এই চিৰিয়েলখনৰ নিচিনাকৈ, এইবোৰ কি চিৰিয়েল যে এখন থাকে, মেগা চিৰিয়েলবিলাকৰ নিচিনা, আজি এটা কিবা হেৰি কৰে, আজি এটা এপিছ'ড, কাইলৈ এটা এপিছ'ড, পৰহিলৈ এটা এপিছ'ড। চিফ মিনিষ্টাৰটো আৰু বেলেগ কাম নাই, লোকে SIT পুলিচ অফিচাৰ এটাই কৰিবলগীয়া, DSP বা ইনস্পেক্টৰ এটাই কৰিবলগীয়া কামটো অনবৰতে 24 ঘণ্টা কৰি আছে। লাজ পাব লাগে নাই হিমন্তই? 100% হিমন্ত বিশ্ব শৰ্মা এই প্লেনটোত সফল হৈছে। এই প্লেনটোত সফল হোৱাৰ কাৰণটো হ'ল যে কংগ্ৰেছৰ ভিতৰত অস্থিৰতাটো সৃষ্টি কৰি দিব পাৰিছে। কংগ্ৰেছৰ ভিতৰত ইনডিচিচিভনেছ, কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰা এটা পজিশ্যনলৈ পঠিয়াই দিছে। হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্তত কংগ্ৰেছে ভৰি দি দিছে। আৰু গৌৰৱ গগৈও মই চাই আছোঁ যে গৌৰৱ গগৈ ভয় খাইছে, ভালকৈ কথাখিনি ক'বলৈ সাহস কৰা নাই, ডিপ্ল'মেটিক কথা কৈ আছে। মোক যদি তেনেকৈ কয়, মইতো হিমন্ত বিশ্বৰ ঘৰ ওলামগৈ। মোক যদি কোনোবাই কয় যে তুমি ISI ট্ৰেইনিং লৈছিলা, মই তেওঁ ঘৰ ওলামগৈ। মই সুধিম, আপোনাৰ ISI ট্ৰেইনিং দিয়া মোৰ বস্তুকেইটা দিয়ক, কি আছে চাওঁ, মই ঘৰ ওলামগৈ নে নাই? হয়নে নহয় কওক? এতিয়া গৌৰৱ গগৈ যদি মনে মনে বহি থাকে, গৌৰৱ গগৈ যদি স্পষ্টকৈ কৈ নিদিয়ে যে মই আমুক দিনা গৈছিলোঁ, আমুক কামত গৈছিলোঁ, এইটো চোৱা ভাই, কাহিনী স্পেচিফিক উত্তৰ দি দিব লাগে। এই নাটকখন কৰি থাকিবলৈ হিমন্ত বিশ্ব শৰ্মাকে, এই যে চিৰিয়েলখন কৰি থাকিবলৈ, চিৰিয়েলখন কৰি আজি এটা এপিছ'ড, কাইলৈ এটা এপিছ'ড, পৰহিলৈ এটা এপিছ'ড, এই হিমন্ত বিশ্ব শৰ্মাৰ কাম বন আৰু নাই। অকল খালি আমি এইটোৱে শুনি থাকিব লাগিব, অহা ছেপ্টেম্বৰলৈ 10 তাৰিখলৈকে অকল এইটোকে ৰৈ থাকিম। কাম আছে নেকি? আৰে ভাই, তোমাৰ পৃথিৱীত আৰু একো কাম নাই? যদি মানুহটোৱে গণ্ডগোল কৰিছে, মানুহটোক জেলত দি দিয়া। হয়নে নহয়? কোন আইনৰ উৰ্ধত আছে, তেওঁক জেলত দি দিয়া। তুমি 10 ছেপ্টেম্বৰ আমি তোমাৰ পিছে পিছে ঘূৰি ফুৰিম। মোক কৰিব লাগিছিলে, মই হিমন্ত বিশ্বৰ ঘৰ ওলালোগৈহেঁতেন।